5 লাখ টকাৰ বিনিময়ত মহিলা বাউন্সাৰৰে বিবাহ শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত দলিয়ালে পত্নীক স্কুটিত থকা কন্যাসহ পত্নীক পিছফালৰ পৰা খুন্দিয়াই আহত এই সকলোবোৰ অভিযোগেৰে আৰক্ষীৰ কাষচপা পত্নীক ভাবুকি স্বামীৰ পইচা দি কিনি লৈছো থানা যদি মহিলাগৰাকীৰ অভিযোগ সঁচা হয় তেনেহলে এবাৰ দুবাৰ নহয় বাৰম্বাৰ স্বামীৰ শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হ'ব লগা হৈছে এইগৰাকী মহিলা মহিলাগৰাকী গুৱাহাটী কাহিলিপাৰাৰ দিল্লীত বাউন্সাৰ হিচাপে কৰ্মৰত স্বামী মান্দাকাটাৰ ইফজুল হক মহিলাগৰাকীৰ অভিযোগ প্ৰথমে ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হৈ প্ৰেমৰ সম্পৰ্কত সোমোৱা স্বামীয়ে তেওঁৰ আধ্য অন্ত পৰিয়াল বিলাসী জীৱন দেখি বিয়া কৰাইছিল স্বামীক গাড়ী ক্ৰয় কৰি দিয়াৰ লগতে ঘৰ সাজিবলৈ দিছিল টকা কিন্তু বিবাহৰ পিছৰ পৰাই স্বামীৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছে মহানগৰীৰ এইগৰাকী মহিলা ইফজুল হক নামৰ ল'ৰা এজন চিনাকি তেওঁক মই ভাল পাইছিলোঁ ভাল পাই মোক বিয়াও পাতিলে বিয়া পাতি মিলি মোক বহুত নিৰ্যাতন অত্যাচাৰ কৰি থাকে তাৰ পিছত মই আপোনাৰ চাংচাৰী থানাত এজাহাৰ দাখিল কৰিলোঁ এজাহাৰ দাখিল কৰোঁতে পুলিচে কোনো একশ্যন লোৱা নাই মোক খুব মাৰিলে গৰম পানীও ঢালিছে দুবাৰ কৰি এবাৰ মোক ব্ৰহ্মপুত্ৰ ব্ৰিজৰ পৰাও পেলাই দিলে কেতিয়া ঘটনা আজি 7 দিন 8 দিনমান হ'ল তাৰ পিছত মোক মাজতে আৰু কমপ্লেইন দি যাই থাকোঁতে পিছৰ পৰা খুন্দা মাৰিলে গাড়ী দি তেতিয়াও পুলিচে একো নকৰিলে মই এমছত ভৰ্তি আছিলোঁ আজি ৰিলিজ লোৱা 3-4 দিন হ'ল মোৰ তাৰপিছত মই আকৌ আহিলোঁ থানাত আহোঁতে বাইদেউজনীক মই কেছ নাম্বাৰ সুধিছিলোঁ বাইদেউজনী মোক বেয়া ব্যৱহাৰ কৰি পঠিয়াই দিয়ে আপোনাৰ চাংচাৰী থানা তাৰপিছত আপোনাৰ চিপাজাৰ থানাতো এখন এজাহাৰ দিলোঁ বাচ্চাটো আৰু মোক ভাড়া ৰুমত থৈ কিনে সি পলাই ফুৰি আছে মোৰ পইচা দেখি মেলি আৰু 5 লাখ টকা দিয়াৰ বাবে মোক বিয়া পাতিছে স্বামীৰ অমানসিক নিৰ্যাতনৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰিবলৈ যোৱা মহিলাগৰাকীয়ে সহায় নাপালে আৰক্ষীৰ বিৰুদ্ধেও এজাহাৰক গুৰুত্ব নিদিয়াৰ অভিযোগ মহিলাগৰাকীৰ মতে আৰক্ষী থানাটো প্ৰহাৰ কৰিছিল স্বামীৰ আত্মীয়ই বাৰম্বাৰ স্বামীৰ পৰা আহিছে মৃত্যুৰ ভাবুকি এজাহাৰ দাখিলৰ পিছতো আৰক্ষীৰ সহায় নোপোৱাত নিৰাপত্তাহীনতাত ভুগিছে মহিলাগৰাকী বেটি বচোৱা যদি আমাক নিৰ্যাতন কৰিয়ে থাকে তেতিয়াহ'লে চৰকাৰে যদি কোনো ডিচিশ্যন নলয় তেতিয়াহ'লে আমাৰ নিচিনা মানুহ কেনেকৈ জীয়াই থাকিব ল'ৰাজনে কৈছে মই পইচা দি থানা কিনি লৈছোঁ তেতিয়া আমাৰ নিচিনা মানুহটো থানা কিনিব নোৱাৰোঁ ল'ৰাজনে কৈছে তেওঁৰ এজন মামা আছে তেওঁ মোক মাৰিছে থানাত ধৰি মাৰিছে কিন্তু ল'ৰাজনৰ এনেকুৱা লেভেল তাৰ আগত একো নাছিলে যেতিয়াৰ মই আহিলোঁ গাড়ী কিনি দিলোঁ ঘৰ বনাব পইচা দিলোঁ সেনেকৈ সি পুৰা একে পাগল কৰি পেলালে মোক 11 মাহ হ'ল ভাল পাই আছিলোঁ আমি 6 মাহ বিয়াৰ টোটেল 11 মাহে হ'ল এবাৰ দুবাৰ নহয় কেৱল মৃত্যু ভাবুকি নহয় প্ৰাণনাশৰ বাৰম্বাৰ চেষ্টা চলোৱা স্বামীৰ ভয়ত আৰক্ষীৰো সহায় লাভ নকৰা মহিলাগৰাকী অৱশেষত কাষ চাপিল সংবাদ মাধ্যমৰ আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে ঘূৰি সহায় ভিক্ষা তেওঁৰ জীৱনৰ প্ৰতি মোহ ভংগ কৰি অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীক নাৰীৰ অধিকাৰ চৰকাৰী শ্লোগানৰ দোহাই দি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মহিলাগৰাকীক সহায় কৰিবনে চৰকাৰে এই অভিযোগৰ সত্যতা বিচাৰ কৰি আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণৰ লগতে দোষীক শাস্তি বিহিবনে নাই সেয়া দৃষ্টি ৰাখিব সাধাৰণ ৰাইজেও সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা আপোনালোকেতো নিশ্চয় শুনিলে দেখিছে নহয় কিছুমান মানুহৰ পৰা এনেকুৱা লাগে যেন মাইকী মানুহ চাবি দিয়া পুতলা হয়নে নহয় আগতে ভাল পাই আছিল টকা পইচা দিছিল গাড়ী কিনি দিছিল সেইকাৰণে ভাল পাই আছিল এতিয়া এইবিলাক তাৰ চব গোটেইখিনি হোৱাৰ পিছত এতিয়া পত্নীকে নালাগা হৈছে হয়নে নহয় এইটোৰ কেনেকুৱা কথা আৰু এইটো কেনেকুৱা কথা যে থানা কিনি থৈছোঁ কি পুলিচবিলাক কিহৰ কাৰণে আছে এটা মানুহৰ কথাতে যে বিশ্বাস কৰি থাকে কিহৰ কাৰণে থানা কিনি থকা বুলিতো কম ডাঙৰ কথা কোৱা নাই এইটো সাংঘাতিক কথা কৈছে থানা কেৱল তেখেতৰ কাৰণে নেকি যিজনী মানুহে বিপদত পৰিছে তেখেতৰ কাৰণে থানা নহয় যিজনে একদম ধুনীয়াকৈ বস্তু বাহনি লৈ পিনে আৰামত খাই বৈ আছে সি তেখেতৰ কাৰণে থানা এনেকুৱা হ'লে কেনেকুৱা হ'ব কওকচোন সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা মাইকী মানুহৰ এটা কিমান কষ্ট কৰি জীৱনটো কৰে এখন ঘৰ এৰি পেলাই আন এখন ঘৰলৈ আহে হয়নে নহয় বুকুত এবজা দুখ লয় কিন্তু তাৰপিছত যদি এনেকুৱা হয় কেনেকুৱা লাগিব সঁচাকৈ বহুত বেছি বেয়া লাগে চৰকাৰে এনেকুৱা এখন আইন আনক য'ত নাৰী সুৰক্ষা হয়
এনেকুৱা নিজৰ স্বামীকে যদি বিশ্বাস কৰিব নোৱাৰে, নিজৰ স্বামীৰ লগতে স্বামীয়ে যদি মাহীক এনেকুৱা কথা নিৰ্যাতন কৰে, থানা কিনি লৈছোঁ বুলি কয়, এইবিলাক আৰু কেনেকুৱা কথা, হয়নে নহয় ৰাইজ? আপোনালোকে কি কয়, হয়নে? এনেকুৱা কৰিব নালাগে। কিবা ভুল হৈছে, কিবা হৈছে, কিন্তু তাতে সমাধান কৰিব লাগে, কিন্তু এইবিলাক এনেকুৱা কথা ক'ব নালাগে। আৰু পত্নীটো এজন ছোৱালীয়ে মাকৰ ঘৰ, মাক দেউতাক ত্যাগ কৰি একমাত্ৰ স্বামীৰ কাৰণে। স্বামী হৈছে ভগৱানৰ নিচিনা, হয়নে নহয়? স্বামীৰ কাৰণে পত্নী কি নকৰে, চব পত্নীৰ কথাই কৈছোঁ মই, কিন্তু স্বামীয়ে অকণমান বুজি পাব লাগে, হয়নে? নিৰ্যাতন চলো ভুল আছে, কিবা আছে, আলোচনা কৰিব লাগে। কিছুমান কথা আলোচনা কৰিলে সমস্যাৰ সমাধান হয়, কিন্তু মাৰি পানীত বগৰাই দিয়া, জুই লগাই দিয়া, এইবিলাক গৰম পানী ঢালা, গাড়ীৰ পৰা বগৰাই দিয়া, এইবিলাক আৰু কেনেকুৱা অত্যাচাৰ, হয়নে নহয়? দোষ আছে, ভুল আছে, ক'ব লাগে, কিন্তু এনেকুৱা নিৰ্যাতন কৰিব নালাগে। সঁচাকৈ বহুত বেছি দুখ লাগিছে। এনেকুৱা ভুল কোনো নকৰিব। কিবা হৈছে আলোচনা কৰক, তেতিয়াহে সমস্যাৰ সমাধান হ'ব, কিন্তু আলোচনা নকৰাকৈ নিৰ্যাতন কৰিলেতো একো লাভ নাই, হয়নে নহয়? ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাইছে তাৰ বহুত 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 ধন্যবাদ। ভগৱানে আপোনালোকক মংগল কৰক। আৰু মোৰ চেনেলটোত যিসকলে নতুন কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো টিপি দিব। ঠিক আছে, জয় আই অসম।